এই কথাটো তোক অন্তৰাই কৈছে নহয় ঠিক আছে মাতি আৰু তাইক আমাৰ সন্মুখলৈ কিয় তাই আবার মুখৰ আগত কক কথাখিনি অকলে কোৱাতকৈ আবার আগত কক কথাখিনি কিন্তু কিয় ক'ব লাগে তোমালোকৰ আগত কাৰণ তাই যি কথা কৈছে বিছা কথা কৈছে মনে সজা কথা কৈছে কি কাৰণ আমি তেনেকুৱা একো কথা পতাই নাছিলো আমিতো নিশানৰ বিয়াত টেণ্টৰ দায়িত্ব আৰু খোৱাৰ খৰচখিনি বহন কৰাৰ কথাহে পাতিছিলো আৰু লগতে পাটৰ মেইন ছেটযোৰ দিয়াৰ কথা আলোচনা কৰিছিলো যাতে তাৰ ডাঙৰ ডাঙৰ খৰচবোৰ কমি যায় প্ৰপাৰ্টিৰ কথা আলোচনা কৰিবলৈ তেনেকুৱা একো চিন্তা আমাৰ মনলৈ অহাই নাছিল অনুৰাগ নিশান্তক প্ৰপাৰ্টি কিবা এটা অংশ দিলেও সেইটো সিদ্ধান্ত তোক নুখুধাকৈ আমি নললোহেঁতেন দেউতাৰে যিদৰে মোমাইকৰ দায়িত্ব পালন কৰিছে ঠিক সেইদৰে দেউতাকৰ দায়িত্বও পালন কৰি আহিছে আৰু তাৰ পাছতো আমি তোৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰা বুলি অন্তৰাই তোৰ মগজুত সোমোৱাই দিলে আৰু সেইটো তই বিশ্বাস কৰি ললি এইখিনিৰ পিছতো তই বুজা নাই যে অন্তৰাই মনে সজা কাহিনী কৈ তোৰ মগজুত বিষ ঢালি দিলে আৰু আমাৰ বিপক্ষে তোক ব্যৱহাৰ কৰিছে দুহিতা আৰু বিকিৰ মেৰেজ এনিভাৰ্চেৰী আহি আছে নহয় সেই দিনটো এতিয়া ক'ত উদযাপন কৰিব পৰা যায় ভাবিব লাগিব হে বাইদেউ ভাবিব লাগিব এবাৰ দাদা আৰু বৰ বিয়াৰ প্ৰথম বছৰ নহয় জানো তাকেহে ঘৰতে পাতে নে ৰিজৰ্টতেই পাতে ভালকৈ আলোচনা কৰিব লাগিব এখেতৰ লগত এই ৰিজৰ্টতনো কিয় লাগে বাইদেউ ঘৰতে ধুমধামছে পাতিম দিয়ক আৰু খানাৰ কথা একদম চিন্তা নকৰিব মই চব ফটাফটছে বনাই ল'ম দুহিতাহঁতৰ মাকৰ ঘৰখনতো আগতীয়াকৈ নিমন্ত্ৰণ দিব লাগিব ভনীয়েকৰ ঘৰখনো আছে নহয় তেওঁলোকেতো আমাৰ আচল গেষ্ট হে বাইদেউ কিন্তু আপুনি আৰু সীতা কথা বৰ আগত কৈ নিদিব নহ'লে কথাটো ছাৰপ্ৰাইজ নাথাকিব নহয় ছাৰপ্ৰাইজ নহয় ছাৰপ্ৰাইজ সেইটাই মই নকওঁ দে তই আকৌ মোক মানা কৰি তই নিজে আকৌ কৈ নিদিবি হে নকওঁ দিয়ক তোৰ যিহে ফটা মুখ ছাৰপ্ৰাইজৰ কথা যদি তই আগতীয়াকৈ দুহিতাক ক আমাৰ সকলো জল্পনা কল্পনা ফটোকাৰ ফেন হ'ব বুজিছ হ'ব দিয়ক যা তই এতিয়া ভাতত লাগি যা আজি কি বনাম দাদাকে সোধচোন তেখেতৰ কি খাবলৈ মন গৈছে তাকে ৰান্ধিবি আৰু হ'ব দিয়ক তেন্তে মই দাদাক সুধি লওঁ যা কথা সকলোৰে সুধিবি কিন্তু ভাবিবি নিজৰ মগজুৰে তইতো পঢ়া শুনা কৰা শিক্ষিত ল'ৰা গতিকে কি সঁচা কি মিছা নিজে বিচাৰ কৰি চাবি অন্তৰাক মই তোক ঘৃণা কৰিবলৈ কোৱা নাই আৰু সঁচা কথাবোৰ জনাৰ পাছত তই অন্তৰাৰ লগত তৰ্ক বিতৰ্ক কৰিব নালাগে কিন্তু আনৰ কথা শুনি মাক আৰু দেউতাকক সন্দেহ নকৰিবি কাৰণ এইটো বয়সত আমাৰ আৰু মিছা কথা কোৱাৰ কি দৰকাৰ আছে ক আৰু মিছা কথা কৈ তহঁতৰ সংসাৰখনত আউল লগাই আমিনো কি পাম কচোন কাৰণ এইটো বয়সত আমাৰ আৰু পাবলৈও একো নাই আৰু হেৰুৱাবলৈও একো নাই আৰু এইটোও নহয় যে অন্তৰাই তোক আমাৰ পৰা আঁতৰ কৰিবলৈ পৰিকল্পনা কৰিব আৰু আমি সফল হ'বলৈ দিম মই তোৰ অবিহনে থাকিব পাৰিলেও তোৰ মাৰ কিন্তু তোৰ অবিহনে থাকিব নোৱাৰে অনুৰাগ জানো দেউতা আৰু সেইকাৰণে মাৰৰ বুকু সুদা হ'বলৈ মই কেতিয়াও নিদিওঁ আৰু তাৰ বাবে তয়ো ঠিক থাকিব লাগিব মানে তই আমাৰ কথাও বিশ্বাস কৰিব নালাগে আৰু অন্তৰৰ কথাও বিশ্বাস কৰিব নালাগে তই মাত্ৰ নিজৰ বিবেকক বিশ্বাস কৰ তুমি কি ক'ব খুজিছা মই বুজা নাই দেউতা কাৰ কি আচল ৰূপ কাৰ উদ্দেশ্য কি সেইখিনি জানিবলৈ তই ঘৰৰ প্ৰতিজন সদস্যৰ ওপৰত আৰু ঘটনা পৰিঘটনাৰ ওপৰত তই নজৰ ৰাখ
সঁচা কথা জানিবলৈ তই কাণো খুলি ৰাখিব লাগিব আৰু চকু বেলি ৰাখিব লাগিব তেতিয়া তই সঁচা কি মিছা কি ভুল কি শুদ্ধ কি সকলো বুজি পাবি ঠিক আছে এতিয়াৰ পৰা মই আবেগেৰে নহয় বিবেকেৰে ভাবিম আৰু যি সঠিক হয় তাকেই কৰিম হেল্ল' কি কৰিছা মোৰ কথা বাদ দিয়া কিন্তু তুমি কি কৰি আছা অফিচলৈ গৈ অফিচৰ কামবোৰ কৰিব লাগে নে মোলৈ ফোন কৰি থাকিব লাগে তোমালৈ কল কৰাৰ বাবে তুমি কি বেয়া পাইছা তুমিতো মোক মিছ নকৰাই অঁ একদম নকৰোঁ কিন্তু মই কৰোঁ আচ্ছা সেইকাৰণে কলটো কৰিছিলোঁ কিন্তু কি হ'ব মোৰ দৰে তোমাৰ মোলৈ মনতেই নপৰে ঘৰৰ কাম কৰি কৰি তুমি মোৰ কথা পাহৰিয়ে গ'লা সেইকাৰণে এতিয়া মই অফিচত বহি বহি তোমাৰ ফটোখনকে চাই আছিলোঁ কিন্তু তুমি চাগৈ পাকঘৰত ৰন্ধা বঢ়া কৰি আছা ৰাইট মোৰ ছোৱালীজনীৰ লগতহে তেনেকুৱা এটা ঘটনা ঘটিছে তাতনো আনৰ কি আহে যায় তাকেইতো কিন্তু তাৰ পাছতো সেই মানুহজন কোন মই সেইটোহে ধৰিব পৰা নাই তই কি ক'ব খুজিছ মই একো বুজা নাই আমাৰ ঘৰলৈ যে সেই অচিজন আহিছিল অঁ তেখেতক বোলে কোনোবা বিশেষ ব্যক্তি এজনে এই গোটেই ঘটনাটো তদন্ত কৰিবলৈ জোৰ দিছে কিন্তু কোননো তেওঁ সেইটো ময়ো নাজানো তেন্তে অচিজনে একো নক'লে নহয় নামটোও নক'লে নেকি নামটো নক'লে তেন্তে কি বুলি ক'লে সময়ত সকলো গম পাই যাম বুলিহে ক'লে ময়ো সেইকাৰণে ধৰিব পৰা নাই মানুহজন কোন আৰু আমাৰ পৰিয়ালৰ লগত তেওঁৰ সম্পৰ্ক কি এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত